শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ৰিভিজন 6ৰ আলোচনা চলি আছিল। আমি আগৰ ভিডিঅ'টোত 19 নম্বৰলৈকে অংককেইটা আলোচনা কৰিছিলোঁ। আজি আমি 20 নম্বৰৰ পৰা 23 নম্বৰলৈকে অংককেইটা আলোচনা কৰিম। তোমালোকে আলোচনাটিত শেষলৈকে ভাগ ল'বা। এতিয়া 20 নম্বৰ অংকটো চোৱা। 70 মিটাৰ ব্যাসযুক্ত এখন বৃত্তাকৃতিৰ পথাৰৰ চাৰিওফালে 3.5 মিটাৰ বহল এটি বৃত্তাকৃতিৰ পথ আছে। পথটোৰ কালি উলিওৱা। এতিয়া প্ৰথমতে আমি চাব লাগিব যে এখন পথাৰ আমাক দিয়া আছে। পথাৰখন হৈছে বৃত্তাকৃতিৰ, হয়নে? আৰু এই বৃত্তাকৃতিৰ পথাৰখনৰ বাহিৰৰ ফালে এটা পথ আছে। এইটো এটা পথ পথাৰখনৰ বাহিৰ ফালে। আৰু এই বৃত্তাকৃতিৰ পথাৰখনৰ ব্যাস কিমান দিয়া আছে? 70 মিটাৰ। আমি ব্যাসাৰ্ধ মান উলিয়াই ল'ব লাগিব। তাৰপিছত পথটোৰ ব্যাসাৰ্ধ দিয়া আছে বা বহলৰ কথা উল্লেখ কৰিছে 3.5 মিটাৰ। পথটো বহল হৈছে 3.5 মিটাৰ। এতিয়া প্ৰথমতে আমি কি কৰিব লাগিব? এই পথটোৰ কালি উলিয়াই ল'ব লাগিব। তাৰপিছত পথটোৰ সৈতে প্ৰথমতে আমি পথাৰখনৰ কালি উলিয়াব লাগিব। তাৰপিছত পথটোৰ সৈতে পথাৰখনৰ কালি উলিয়াব লাগিব। আমি অংকটো কৰি চাওঁ আহা। সমাধান দিয়া আছে পথাৰখনৰ ব্যাস কিমান দিয়া আছে? 70 মিটাৰ। ব্যাসাৰ্ধ 70/2 মিটাৰ ইকুৱেল টু 35 মিটাৰ হ'ব। কাৰণ 2ৰে আমি 70ক 35 বাৰ হৰণ কৰিব পাৰিম। প্ৰথমতে আমি কি উলিয়াম? এতিয়া পথাৰখনৰ কালি উলিয়াম। এতেকে পথাৰখনৰ কালি সমান বৃত্তৰ কালি সূত্ৰটো হৈছে পাই r স্কুৱেৰ। পাই মান 22/7, আৰৰ মানটো আমি পাই গ'লোঁ 35, ব্যাসাৰ্ধৰ মান 35 × 35 মিটাৰ স্কুৱেৰ। তলত 7 আছে, 7ৰে 35ক 5 বাৰ যাব। 22 পূৰণ 5 পূৰণ 35 মিটাৰ স্কুৱেৰ। 22কে 5কে পূৰণ কৰা প্ৰথমতে 5 2 10, 0 হাতে গ'লে 5 2 10 11 হ'ল। তাৰপিছত 35 পূৰণ কৰি দিয়া। 5 0 × 0, 5 × 5, 5 × 5, 3 0 × 0, 3 × 3, 3 × 3, 0 5, 5 3 8, 3, 3850 মিটাৰ স্কুৱেৰ হ'ব পথাৰখনৰ কালি। এতিয়া আকৌ কি আছে? পথাৰখনৰ বাহিৰৰ ফালে এটা 3.5 মিটাৰ প্ৰস্থৰ বা বহল এটা ৰাস্তা আছে বা পথ আছে। সেই পথটোৰ সৈতে আমাৰ যিটো পথাৰখন আছিলে, সেই পথাৰখনৰ কালি উলিয়াব লাগিব। পথটো বহল সমান 3.5 মিটাৰ। পথটোৰ সৈতে পথাৰৰ ব্যাসাৰ্ধ সমান, পথাৰৰ ব্যাসাৰ্ধ কিমান আছিলে? 35। আৰু তাৰ লগত আমি পথটোৰ যিটো বহল আছে, পথটো সেই বহলখিনি যোগ কৰি দিম। 3.5 মিটাৰ দিলে আমাৰ কিমান হ'ব? 38.5 মিটাৰ হ'ব পথাৰখনৰ সৈতে পথটোৰ ব্যাসাৰ্ধ। এতিয়া এতেকে পথাৰৰ সৈতে পথটোৰ কালি। এইটোক তোমালোকে R2 বুলি ধৰিব পাৰা। এইটো আমি R1 বুলি ধৰিব পাৰোঁ। হৈছে? এতিয়া পাই R2 স্কুৱেৰ। পাই মানটো 22/7 আৰু R2 মানটো আমি কিমান পালোঁ? 38.5 × 38.5 মিটাৰ স্কুৱেৰ। 7ৰে এইখিনিক কটা, 7 5 গুণ 35, 36 37 38, 3 বাকী ৰৈছে, আকৌ 35 হ'ল। দশমিকটো এটা উঠাই দিলোঁ। 7 5 গুণ
35 তাৰপিছত পূৰণ কৰি দিয়া 22 পূৰণ 5.5 পূৰণ 38.5 মিটাৰ স্কুৱেৰ আটাইকেইটা পূৰণ কৰা 5.5 22 5 দুগুণ 10 শূন্য হাতে গ'লে 5 10 11 5 দুগুণ 10 শূন্য হাতে গ'লে 5 10 11 0 1 2 1 এটাৰ আগত দশমিক আছিলে শূন্যটো কটা গ'ল 121 হ'ল তাৰপিছত এইবাৰ আকৌ কি পূৰণ কৰিব লাগিব 121 ৰ লগত 38.5 5 এগুণ 5 5 দুগুণ 10 শূন্য হাতে গ'ল 1 5 এগুণ 5 5 একে 6 8 এগুণ 8 8 2 16 6 হাতে গ'ল 1 8 এগুণ 8 একে 9 3 এগুণ 3 3 দুগুণ 6 3 এগুণ 3 5 8 6 6 12 13 15 5 হাতে গ'ল 1 9 6 15 16 6 হাতে গ'ল 1 4 কেইটাৰ আগত দশমিক আছিলে এটাৰ আগত আমি কিমান পাই গ'লো 4658.5 মিটাৰ স্কুৱেৰ এটো হৈছে পথাৰৰ সৈতে পথটোৰ কালি এতিয়া আমি এইখিনি কালিৰ পৰা যেতিয়া পথাৰখনৰ কালি বিয়োগ কৰি দিম তেতিয়া পথটোৰ কালি ওলাই পৰিব এতেকে পথটোৰ কালি ইকুৱেল টু 4658.5 minus 3850 মিটাৰ স্কুৱেৰ বিয়োগ কৰি দিয়া 4658.5 3850.0 5 8 0 6 পৰা 8 নাযায় 1 ধাৰ কৰিলোঁ 16 হ'ল 16 পৰা 8 গ'লে 8 ইয়াতে 3 থাকিল 3 পৰা 3 গ'লে 0 আমি কিমান পালোঁ 808.5 মিটাৰ স্কুৱেৰ এইটো হৈছে পথটোৰ কালি তোমাৰ নিশ্চয় বুজিব পাৰিছা এবাৰ আমি 21 নম্বৰ অংকটোলৈ যাব বিচাৰিছোঁ 21 নম্বৰ অংকটো দিয়া আছে দুটা আয়তীয় ঘনকৰ দিশপ্ৰস্থৰ উচ্চতা যথাক্ৰমে 30 সেন্টিমিটাৰ 25 সেন্টিমিটাৰ 15 সেন্টিমিটাৰ আৰু 35 সেন্টিমিটাৰ 20 সেন্টিমিটাৰ 12 সেন্টিমিটাৰ সিহঁতৰ পৃষ্ঠকালি তুলনা কৰা ঘনক দুটাৰ ভিতৰত কাৰ আয়তন অধিক আমি প্ৰথমতে পৃষ্ঠকালি উলিয়াব লাগিব তাৰ পিছত আমি আয়তন উলিয়াব লাগিব আৰু আয়তন কিমান বেছি কোনটো ঘনকৰ আয়তন বেছি আৰু পৃষ্ঠকালি কোনটো বেছি এইটো আমি পাই যাম তোমালোকে চোৱা অংকটো 21 সমাধান এতিয়া প্ৰথম যেটো আয়তীয় ঘনক আছে সেই ঘনকটোৰ ক্ষেত্ৰত আমি কি পাম প্ৰথম আয়তীয় ঘনকটোৰ ক্ষেত্ৰত দীঘৰ মান অৰ্থাৎ L কিমান পাইছিলোঁ 30 সেন্টিমিটাৰ প্ৰস্থ B মান 25 সেন্টিমিটাৰ উচ্চতা H মান আমাক কিমান দিয়া আছে 15 সেন্টিমিটাৰ এতিয়া এই আয়তীয় ঘনকটো আমি পৃষ্ঠকালীৰ আয়তন দুইটা উলিয়াই লম এতেকে আয়তীয় ঘনকটোৰ পৃষ্ঠকালি সমান 2 into LB plus BH plus HL তোমালোকে নৱম শ্ৰেণীত এইটো শিকি আহিছা এই সূত্ৰটো পাইছা আয়তীয় ঘনকটোৰ পৃষ্ঠকালিৰ সূত্ৰটো হৈছে 2 into LB plus BH plus HL এতিয়া আমি মানবোৰ বহুৱাই দিম L ৰ মান আছে কিমান 30 B মান আছে 25 B মান 25 H ৰ মান 15 H ৰ মান 15 আৰু L ৰ মানটো পাইছিলোঁ আমি কিমান 30 তাৰ পিছত এই দুটা কৰা 3 25 গুণ 75 750 25 আৰু 15 পূৰণ কৰা 5 5 25 হাতে গ'ল 2 5 2 12 5 গুণ 5 2 গুণ 2 5 5 2 1 3 375 আৰু 15 কা 3 কা পূৰণ কৰিলে 3 15 গুণ 45 450 হ'ব সেন্টিমিটাৰ স্কয়াৰ এবাৰ এটা যোগ কৰি দিম 750 375 450 5 5 5 10 হাতে 17 হাতে গ'ল 1 হাতে 3 10 10 14 15 2 into 1575 সেন্টিমিটাৰ স্কয়াৰ 2 পূৰণ কৰা 5 গুণ 10 গুণ হাতে গ'লে 7 গুণ 14 15 5 হাতে গ'লে
5 গুণ 10 একে 11 হাতে গ'লে 2 গুণ 2 একে 3 কিমান পালো 3150 সেন্টিমিটার স্কয়ার হল আমাৰ আয়তীয় ঘনকটোৰ পৃষ্ঠকালি এটাকে আয়তন উলিওৱা আয়তনৰ সূত্ৰটো হৈছে L * B * H L ৰ মান কিমান পাইছিলো 30 B ৰ মান পাইছিলো আমাৰ কিমান 25 আৰু H ৰ মান 15 আৰু ইফালে সেন্টিমিটাৰ কিউব হ'ব কাৰণ এটো আয়তন উলিয়াব দিছে এটা 30 আৰু 25 প্ৰথমতে পূৰণ কৰা 5 0 গুণ 0 5 3 গুণ 15 2 0 0 3 2 গুণ 6 0 5 6 একে 7 তাৰ পিছত আমাৰ কিমান আছিল 15 আছিল 750 টা পাতি লৈছো ইনটু 15 সেন্টিমিটাৰ কিউব 15 পূৰণ কৰি দিয়া 5 0 0 5 5 গুণ 25 5 হাতে গ'ল 2 5 7 গুণ 35 6 37 1 0 গুণ 0 5 গুণ 5 7 গুণ 7 0 5 7 5 12 2 হাতে গ'ল 1 7 10 11 11250 সেন্টিমিটাৰ কিউব হ'ব প্ৰথম আয়তীয় ঘনকটোৰ আয়তন এতিয়া আকৌ দ্বিতীয়টো ক্ষেত্ৰত চোৱা দ্বিতীয় আয়তীয় ঘনকটোৰ ক্ষেত্ৰত কি পাই যাম L ৰ মানটো আমি পাইছিলো 35 সেন্টিমিটাৰ B মান পাইছিলো আমি কিমান 12 সেন্টিমিটাৰ আৰু H ৰ মান পাইছিলো আমি B মান 20 সেন্টিমিটাৰ H ৰ মান পাইছিলো আমি কিমান 12 সেন্টিমিটাৰ এতিয়া দ্বিতীয় আয়তীয় ঘনকটোৰ আমি পৃষ্ঠকালি আৰু আয়তন উলিয়াম এটাকে পৃষ্ঠকালি equal to 2 into LB plus BH plus HL L ৰ মান পালো 35 B মান পালো 20 B মান পালো 20 আৰু H ৰ মান পালো 12 H ৰ মান 12 আৰু L ৰ মান 35 ইফালে হ'ব সেন্টিমিটাৰ স্কয়াৰ 35 দুগুণ 70 750 12 গুণ 24 240 আৰু 35 আৰু 12 পূৰণ কৰা 5 দুগুণ 10 গুণ হাতে গ'লে 3 6 1 7 5 গুণ 5 3 গুণ 3 0 7 5 12 2 হাতে গ'লে 420 420 সেন্টিমিটাৰ স্কয়াৰ তাৰ পিছত যোগ কৰা 0 5 4 9 10 11 1 হাতে গ'ল 1 4 2 6 7 7 1 14 কৰি চোৱা 750 240 420 0 5 4 9 10 11 হাতে গ'ল 1 7 2 9 10 11 12 14 হৈছে তাৰ পিছত ইখিনিৰ লগত 2 পূৰণ কৰা 0 2 গুণ 2 4 গুণ 8 2 গুণ 2 2820 সেন্টিমিটাৰ স্কয়াৰ এবাৰ আমি কি উলিয়াম আয়তন L into B into H L ৰ মান 35 B মান আছিল কিমান 20 আৰু H ৰ মান আছিল 12 সেন্টিমিটাৰ কিউব তাৰ পিছত 35 ৰ লগত 20 পূৰণ কৰা 5 0 গুণ 0 5 দুগুণ 10 0 হাতে গ'লে 3 6 1 700 পূৰণ 12 2 0 0 2 0 0 7 দুগুণ 14 1 0 0 1 0 7 গুণ 7 0 0 4 8 8400 সেন্টিমিটাৰ কিউব হৈছে এতিয়া আমাৰ দুইটা আয়তীয় ঘনকৰে পৃষ্ঠকালি আৰু আয়তন ওলাই গ'ল সুধিছিলে তুলনা কৰিব দিছে পৃষ্ঠকালি এটাকে পৃষ্ঠকালিৰ পাৰ্থক্য প্ৰথমটো পৃষ্ঠকালি আমি কিমান পাইছিলো 11250 3150 আৰু আয়তন পাইছিলো 11250 এটা 3150 পাইছিলো প্ৰথমটোৰ আৰু দ্বিতীয়টোৰ পৃষ্ঠকালি পাইছিলো 2820 3150 বিয়োগ 2820 আমি চাম বিয়োগ কৰি 0 ৰ পৰা 0 গ'লে 0 হ'ল 5 ৰ পৰা 2 গ'লে 3 হ'ব 1 ৰ পৰা 8 না 1 ভাগ কৰিলে 11 ৰ পৰা 8 গ'লে 3 আৰু ইফালে 2 থাকিলে এটো নহয় গৈ সেন্টিমিটাৰ স্কয়াৰ এটা পৃষ্ঠকালি পাৰ্থক্যটো ওলাই পৰিল তাৰ পিছত ঘনক দুটাৰ ভিতৰত কাৰ আয়তন বেছি বুলি সুধিছিলে এটা চাই লোৱা দ্বিতীয়টো আয়তন 8400 সেন্টিমিটাৰ কিউব আৰু প্ৰথমটো আয়তন আছিল 11250 সেন্টিমিটাৰ কিউব কাৰ আয়তন বেছি আছে প্ৰথমটো আয়তন বেছি প্ৰথম আয়তীয় ঘনকটোৰ
আয়তন অধিক কিমান 11,250 পৰা আমি 8,400 বিয়োগ কৰি দিম দিলে আমাৰ কিমান বেছি ওলাই পৰিব 0 হ'ল 5 পৰা 0 গ'লে 5 12 পৰা 4 গ'লে 8 আৰু 10 পৰা 8 গ'লে 2 2,850 সেন্টিমিটাৰ কিউব বেছি প্ৰথম আয়তীয় ঘনকটোৰ আয়তন দ্বিতীয়টোতকৈ হৈছে তোমরা নিশ্চয় বুজিব পাৰিছা এইবাৰ আমি 22 নম্বৰ অংকটোলৈকে যাব বিচাৰিছো 22 নম্বৰ অংকটো দিয়া আছে 60 সেন্টিমিটাৰ দীঘ 40 সেন্টিমিটাৰ প্ৰস্থ আৰু 20 সেন্টিমিটাৰ উচ্চতাৰ 25টা সুটকেস কভাৰ তৈয়াৰ কৰিবলৈ 110 সেন্টিমিটাৰ প্ৰস্থযুক্ত কিমান দৈৰ্ঘ্যৰ ডাঠ কাপোৰ আৱশ্যক হ'ব আমি অংকটো কৰি চাওঁ আহা ধৰা হল এইটো আমাৰ সুটকেসটো এতিয়া এই সুটকেসটোৰ পৃষ্ঠকালি আমি উলিয়াব লাগিব এটা সুটকেস আমাক দিয়া আছে আৰু 25টা সুটকেসৰ আমি যেতিয়া পৃষ্ঠকালি উলিয়াম তাৰ পিছত আমাৰ কাপোৰ কিমান প্ৰয়োজন হ'ব সেইখিনি আমাৰ ওলাই পৰিব তাৰ পিছত আকৌ ডাঠ কাপোৰখনৰ সুটকেসৰ কভাৰ ডাঠ কাপোৰখনৰ প্ৰস্থটো আমাক দিয়া আছে 110 সেন্টিমিটাৰ আমি দিশটো তাৰ পৰা উলিয়াই ল'ব পাৰিম এতিয়া আমি অংকটো কেনেকৈ কৰিম চোৱা দিয়া আছে L equal to কিমান 60 সেন্টিমিটাৰ B equal to 40 সেন্টিমিটাৰ H equal to 20 সেন্টিমিটাৰ এটাকে সুটকেসটোৰ পৃষ্ঠকালি আমাৰ সূত্ৰটো আছিল 2 * LB plus BH plus HL কাৰণ এইটো আয়তীয় ঘন আকৃতিৰ L ৰ মান কিমান আছিল 60 B মান 40 H ৰ মান 20 হৈছে এইটো আপোনালোকৰ 6 * 24 2400 4 * 800 6 * 12 1200 সেন্টিমিটার স্কয়ার যোগ কৰি দিয়া 0 0 8 4 12 13 14 4 হাতে গ'লে 2 3 4 পূৰণ কৰা 0 0 8 8 সেন্টিমিটাৰ স্কয়ার এবাৰ আমি কেইটা উলিয়াব লাগে 25টা এটাকে 25টা সুটকেসৰ পৃষ্ঠকালি সমান 8800 into 25 সেন্টিমিটার স্কয়ার পূরণ করা 5 * 0 5 * 8 5 * 40 7 হাতে গ'ল 4 8 5 40 44 2 0 * 0 2 0 0 8 16 7 হাতে গ'ল 8 16 কে 17 0 0 0 6 10 0 হাতে গ'ল 7 4 11 12 2 হাতে গ'ল 2 এইখিনি হল আমাৰ 25টা সুটকেসৰ পৃষ্ঠকালি আমি লিখিম এটাকে 25টা সুটকেসৰ কভাৰৰ বাবে প্ৰয়োজনীয় ডাঠ কাপোৰ কিমান এইখিনি হ'ব আমাৰ এইখিনি পাইছিল এইখিনি 2,20,000 সেন্টিমিটার স্কয়ার আমাক কাপোৰ লাগিব ডাঠ কাপোৰ লাগিব তাৰ পিছত আমাক যেহেতু প্ৰস্থ দিয়া আছে ডাঠ কাপোৰখনৰ এতিয়া ডাঠ কাপোৰখনৰ দিশ উলিয়াম এটাকে ডাঠ কাপোৰখনৰ দিশ ডাঠ কাপোৰৰ দিশ বুলি লিখিলে হ'ব ডাঠ কাপোৰৰ দিশ সমান কালিখিনিক আমি প্ৰস্থৰে হৰণ কৰি দিম এতিয়া আমাৰ দিশটো ওলাই পৰিব কিমান দৈৰ্ঘ্যৰ কাপোৰ লাগিব এটা এইটো বহুৱাই দিম আৰু যেহেতু প্ৰস্থ দিয়া আছিল 110 সেন্টিমিটাৰ 110 ৰে আমি হৰণ কৰিব লাগিব
হৰণ কৰিলে এই দুটা শূন্য কটা গ'ল 2200 চেণ্টিমিটাৰ আমাক ডাঠ কাপোৰৰ প্ৰয়োজন হ'ব 2200 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ হৈছে এবাৰ আজি আলোচনাটি শেষ অংকটোলৈ আমি যাব বিচাৰিছোঁ 23 নম্বৰ অংকটো 600 বৰ্গমিটাৰ পৃষ্ঠকালীৰ ঘনকতাৰ দাঁতিৰ দৈৰ্ঘ্য উলিওৱা আমাক দিয়া আছে ঘনকটোৰ পৃষ্ঠকালি সমান 600 মিটাৰ স্কয়াৰ বা বৰ্গমিটাৰ তা ঘনকৰ পৃষ্ঠকালি সূত্ৰটো হৈছে 6l স্কয়াৰ 6l স্কয়াৰ ইকুৱেল টু 600 মিটাৰ স্কয়াৰ প্ৰথমতে আমি এটা 60 পূৰণ হৈ আছে নহয় ইফালে নিম হৰণ হৈ যাব হৰণ কৰিলে কিমান বাৰ যাব 100 বাৰ যাব l square equal to 100 meter square l equal to এটা স্কয়াৰ আছে ৰুট অভাৰ চিন হৈ যাব 100 meter square l equal to 100 বৰ্গমূল 10 আৰু মিটাৰ দুটা আছে এটা মিটাৰ কটা গ'ল এটা মিটাৰ থাকিলে 10 মিটাৰ এটাকে ঘনক এটাৰ দাঁতি বা বাহুৰ দৈৰ্ঘ্য কিমান হ'ব 10 মিটাৰ এই আছিল আমাৰ সমাধান তোমালোকে নিশ্চয় বুজি পাইছা 22 নম্বৰ অংকটো তোমালোকে ভালদৰে চাবা 22 নম্বৰ অংকটো অতিকৈ জৰুৰী এতিয়া প্ৰথমতে এই এটা ঘনকৰ আমি পৃষ্ঠকালি উলিয়াই লৈছোঁ তাৰ পিছত আমি 25টা ঘনকৰ পৃষ্ঠকালি উলিয়ালো 25টা সুটকেছৰ বা ঘনকাকৃতিৰ সেই সুটকেছটোৰ আয়তীয় ঘনকাকৃতিৰ সুটকেছটোৰ হৈছে তাৰ পিছত উলিওৱাৰ পিছত আমি যিখিনি পালো সেইখিনিক আমি যেটো প্ৰস্থ দিয়া আছে প্ৰস্থৰ হৰণ কৰিলে দীঘৰ মানটো ওলাই পৰিব এইটো যেটো কালি ওলাইছে কালিক আমি প্ৰস্থৰ হৰণ কৰিলে দীঘৰ মান পাই যাম তোমালোক অংকটো ভালদৰে চাবা পৰীক্ষাৰ কাৰণে অতিকে জৰুৰী মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আলোচনাটো আমি 4টা অংক আলোচনা কৰিলো ইয়াৰ পিছত আমি 24 নম্বৰৰ পৰা একাধিক্ৰমে অংক আলোচনা কৰি যাম তোমালোকৰ সংযোগ হৈ থাকিবা আৰু কিবা নুবুজা থাকিলে মোক কমেন্ট কৰি জনাবা এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা সকলোকে শুভেচ্ছা জনাই আজি পাঠ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ